লকডাউনৰ এই সময়ছোৱাত বিভিন্নজনে এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। দৰঙৰ চিপাঝাৰৰ ব্যাসপাৰাত উৎপত্তি হোৱা যি দৰঙৰ শুকনানী ওজা আছে, ব্যাসৰ ওজা আছে, সেই ওজাপালিসকলৰ কি অৱস্থা হৈছে সেয়া দেখুৱাবৰ কাৰণে এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভূঞাখাত গাঁৱত আৰু দেখুৱাইছোঁ এটি ওজা দলে তেওঁলোকে যি ব্যাসৰ ওজাপালি দল আছে, মহিলাৰ ওজাপালি দলে ওজা পৰিৱেশন কৰিছে। আমাৰ কেমেৰাৰ সন্মুখত আচলতে আনুষ্ঠানিক এয়া পৰিৱেশন নহয়, কেৱল তেওঁলোকৰ কৃষ্টিবিধ যে জীয়াই ৰাখিছে। এই আটাইকেইগৰাকী শিল্পী একোখন দুৰ্বল শ্ৰেণীৰ ঘৰৰ পৰিয়াল, প্ৰত্যেকখন ঘৰতে তেওঁলোকৰ আচলতে আখলত জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে। এই লকডাউনৰ সময়ছোৱাত এইসকল শিল্পীয়ে অশেষ কষ্টৰ ফলত দৰঙৰ যি এয়া মেপমৰা সম্ভাৰ যি কৃষ্টি, সেই কৃষ্টিৰ অন্যতম আপুৰুগীয়া কৃষ্টি হৈছে এয়া ব্যাসৰ ওজাপালি। দৰঙৰ যি আপুৰুগীয়া কৃষ্টি ব্যাসৰ ওজাপালি এই ধৰণে তেওঁলোকে জীয়াই ৰাখিছে আৰু এইগৰাকী শিল্পীয়ে এইধৰণে গীত পৰিৱেশন কৰিছে, ওজাপালিৰ গীত। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এইসকল শিল্পীৰ সৈতে। দেখুৱাইছোঁ প্ৰথমতে কিছু দৃশ্যাংশ। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম তেওঁলোকৰ পদৰ মাজে মাজে। কি ক'ব আপোনালোকে কৃষ্টিবিধ জীয়াই ৰাখিছে খুব কষ্টৰ মাজেৰে, লকডাউনৰ সময়ছোৱাত কি সমস্যাই দেখা দিছে, চৰকাৰলৈ কি ক'ব? হয়, আমি এই কৃষ্টিটো জীয়াই ৰাখিবৰ কাৰণে আমি মহিলাসকলে ওলাই আহিছোঁ আৰু আমি সুন্দৰভাৱে আমি অকল দৰঙত বা এই ওদালগুৰিতে নহয়, বাক্সা, কামৰূপ এইবিলাকত আমি গাই আহিছোঁ আৰু ইফালে আমি অনাতাঁৰ শিল্পী বুলিও স্বীকৃতি পাইছোঁ। গতিকে এই বছৰটো নহয় ঠিক বাৰু, এই যোৱা আঢ়ৈ মাহে আমি একেবাৰে বহি থাকিলোঁ। আচল মূল যিটো সময় আছিলে নহয় জানো, হয়, সেই পৰা আমি বিৰত আছোঁ। গতিকে আমাৰ গোটেইখিনি দুখীয়া পৰিয়াল, এতিয়া আমি গম পোৱা মতে আমাৰ মানে চৰকাৰখনে এই শিল্পীবিলাকক বিভিন্ন দান অনুদান ৰঙনি আগবঢ়াই আহিছে, কিন্তু আমি এতিয়ালৈকে একো পোৱা নাই। এই যে দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱা পাৰ হ'ল, এই সময়ছোৱাত আপোনালোকে সাহায্যৰ নামত কিবা পাইছে নেকি? নাই পোৱা, আমি সাহায্যৰ নামত একো পোৱাই নাই আৰু শুনিছোঁ বিভিন্ন ঠাইত পাইছে বুলি। গতিকে আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে জনাব খোজোঁ, গতিকে আমিও এই তেখেতসকলে কিবা অকণমান দান বৰঙণি কৰিলে আমাৰ পৰিয়ালটোৱে অলপমান সকাহ পায়। হয়, মূল যিটো সময় আছিল, আচলতে এই সময়ছোৱাত তেওঁলোক আচলতে বন্ধ হৈ গ'ল, যি সময়ছোৱাত তেওঁলোকে বছৰটোৰ কাৰণে ৰখি থাকে, বছৰটোৰ এটা বিশেষ সময়ৰ কাৰণে ৰখি থাকে। গতিকে নিশ্চয়কৈ এইসকল শিল্পীক চৰকাৰে সাহায্য প্ৰদান কৰাৰ বিশেষ প্ৰয়োজনীয়তা আছে আৰু যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে শিল্পীসকললৈ বিশেষ সাহায্য প্ৰদান কৰা হ'ব, সেই সাহায্য প্ৰকৃততে ঘোষণাৰ বিপৰীতে যেন কাৰ্যত পৰিণত হয় সেয়া আশা কৰিছে শিল্পীসকলে।